এণ্ডিং নহয় মই জাষ্ট ক'ব বিচাৰিছোঁ কাইলৈ আপোনাৰ এনেকুৱা ধৰণৰ ক্ৰাইচিছত আহিব আৰু সেইটো চিটুৱেশ্যনটো আহি আছে মই সেইকাৰণে কৈছোঁ যে ইছাকৰ সময়ত যিটো নেকি আকাল হৈছে আমাৰো এইটো আকাল হ'বলৈ গৈ আছে আপোনাক যেতিয়া আকালৰ কাৰণে আপুনি পলাব বিচাৰিছে ক'ত পলাব ইছাহাকক কৈছে এই ইছাহাক দেবুং এই ইছাহাক আকাল আহিছে তুমি পলাব বিচাৰিছা তুমি নপলাবা তোমাৰ লগত মই আছো যি ঠাইত তুমি আছে সেই ঠাইতে খেতি কৰা মই তোমাক খেতিৰ ফল দিবলৈ গৈ আছো পিছত ইছাকৰ সময়তো আকাল নামি আহিছিল যেতিয়া আকাল নামি আছে তেওঁ পলাব বিচাৰিছে আৰু পলাব বিচাৰতে ঈশ্বৰে ক'লে দে তুমি ক'ত পলাবা তুমি মিছৰত যাব বিচাৰিছা তুমি মিছৰত নাযাবা তুমি ইয়াতে থাকা আৰু ইয়াতে এই শুকান ঠাইতে শুকান বতৰতে মই তোমাক এনেকা তো আশীৰ্বাদ কৰিম এনেকা মই ফল দিম তোমাৰ খেতিৰ 100 গুণ ফল ধৰিব প্ৰেইজ দ্য লৰ্ড ইয়াৰ অৰ্থ হ'ল আজি এনেকা দিন পৰিস্থিতি আহিছে যিবিলাকৰ জীৱনত যিবিলাকৰ কলহত পানী পূৰ হৈ আছে তেওঁবিলাকৰ ঈশ্বৰে ক'ব তুমি একো চিন্তা নকৰিবা এই আকালতো মই তোমাক ভৰপূৰ খাবলৈ দিম প্ৰেইজ দ্য লৰ্ড সকলো এই আকালৰ দিনতো মই জীৱন পুৰাকৈ খাবলৈ পাম কাৰণ आंनि दैहुआव दैया बुंजासे दंखायो खाथिनिखौ मिथिबाय बुझिले मोर कलहत पानी पूर হৈ আছে একো অভাৱ নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া আৰু এনেকৈ কৰিলে আৰু যেতিয়া এইটো কৰিলে 100 গুণ হসাকে তেওঁ ইছাকে ফল পালে প্ৰেইজ দ্য লৰ্ড আৰু যেতিয়ালৈকে তেওঁ 100 গুণ লৈকে ফল পালে খেতি পালে চিন্তা নাই আৰু তেতিয়া তেওঁৰ ওচৰত তেওঁৰ দাগ ববলৈ কাৰণে এতিয়া দাগ বিলাকে আকালৰ কাৰণে তেওঁৰ ওচৰতহে পলাই পলাই আহে প্ৰেইজ দ্য লৰ্ড আপোনাৰ ওচৰত বহুত মানুহ পলাই পলাই আহিব আপুনি খুৱাব পাৰিব তেওঁবিলাক হালেলুয়া হালেলুয়া যেতিয়ালৈকে দাগ আহিলে তেতিয়া ইছাকে চিন্তা কৰিলে হয় এইবাৰ তো মই আকৌ মোৰ পিতৃৰ খোৱা আমি আফানি দেখো আং যাওখান ফিনেছে পিতাৰ আব্ৰাহামৰ কোৱা মই আকৌ খান্দে আৰু খান্দিবলৈ দিলে দেখো আৰু খান্দতে পানী পাই গ'ল প্ৰেইজ দ্য লৰ্ড আৰু যেতিয়া পানী পাই গ'ল হিংসা কৰিলে আৰে ইছাকৰ কুৱাৰ পানী পাই গৈছে আমাৰ কত কুৱাৰ পানী নাই যেনে ৰাওনা বুদ্ধি খোলতে গিয়া ঐ ইছাক নি দেখো দুই দङ তারা মা বুদ্ধি খালে বিচাৰে কি বুদ্ধি কৰিলে এই কুৱাটো কাঢ়িব লাগে এই কুৱাটো কাঢ়িব লাগে এই কুৱাটো আমাৰ তোৰ নহয় তোমাৰ এই আগৰ দিনৰ কথাটো গুচি গ'ল বাদ দিয়ক এতিয়া এই কুৱাটো আমাৰ হয় কাঢ়ি ললে সকলে ক ইছাকৰ কুৱা পেলেস্তে বিলাকে কাঢ়ি ললে ইছাকে একো কোৱা নাই ইছাকে একো কোৱা নাই আপোনাৰ আশীৰ্বাদ কাঢ়িব এনেকা ধৰণৰ যত্ন কৰিব শয়তানে বুজিলে আৰু একো ক'বলৈ নাই আপুনি এই যে তেওঁ যে কাঢ়িবলৈ আহিছে কোনোবা এজনে যে আপোনাৰ হয়তো কাঢ়িবলৈ আহিছে একো ক'ব নালাগে কাৰণ আপোনাৰ ডাইৰেক্ট কুৱাৰ পানী দিয়া কানেকশ্যনটো হৌ তাতে আছে আমি ক'ব লাগিব আরে ইছাকে একো নকলে যেবো বুঙাছে আর গুবুন জায়গা বিয়া আর যাও ভাই যেটা গুবুন জায়গা বিয়া যাও ভাই আর বিয়াও বিয়ে দই মোনবাই প্রেজ দ্য লর্ড প্রেজ দ্য লর্ড যেটা ওই সাইড আর খানিলে তাতো তো পানি পাই গল আর তাতে পানি গলে আকৌ কি করিলে নে আকৌ কি করিলে সেই কুয়াটো তেওঁলোকে কাঢ়িলে সেই কুয়াটো কাঢ়িলে আপোনালোকে আদি বছৰ 26 এটা পঢ়িব দেই অকণমান পঢ়ি পেলাই দেখাই দিছো এইটো 26 পৰা মই পঢ়িছো সৎকাৰকে তাতে গৰাৰৰ পহু ৰখিয়াবৰে ইছাকৰ পহু ৰখিয়াৰ সৈতে বিবাদ কৰি ক'লে এই পানী আমাৰ এই হেতুকে ইছাকে সেই নাদৰ নাম এশক বিবাদ ৰাখিলে কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিলে আৰু বিবাদ কৰি সেই দ্বিতীয় কুৱাটো তেওঁ কাঢ়ি লৈছে তেওঁলোকে মই ক'ব বিচাৰিছো আপোনাৰ আশীৰ্বাদটো কাঢ়িবৰ কাৰণে বহুত চেষ্টা কৰিব ইছাকে একো কোৱা নাই
মোক আশীৰ্বাদ কোনে কৰিছে? ঈশ্বৰে আশীৰ্বাদ কৰিছে। যিজনে মোক আশীৰ্বাদ কৰিছে, তুমি মোৰ আশীৰ্বাদ কাঢ়ি লৈ যাব নোৱাৰে। সকলে কয়, ঈশ্বৰে দিয়া আশীৰ্বাদ তুমি মোৰ পৰা কাঢ়িব নোৱাৰে। মোক হিংসা কৰি, মোক ঠাট্টা কৰি, মোক মাৰি, মোক খেদি, মোক বিক্ৰী কৰি মোৰ আশীৰ্বাদ তুমি কাঢ়ি ল'ব নোৱাৰিব। প্ৰেজ দ্য লৰ্ড। যোচেফক কি কৰিছিলে? আশীৰ্বাদ কাঢ়িবৰ কাৰণে কিমান অত্যাচাৰ কৰিছিলে? পাৰিছে? পৰা নাই। ইছহাকক তেওঁ যিমান তেওঁ কুঁৱা খান্দিছে পাইছে, আৰু তেওঁৰ কুঁৱা কাঢ়ি আছে। আকৌ কি কৈছে পঢ়ক নি 21, পাছে আৰু এটা নাট খান্দি লয়, সিহঁতে তাৰ নিমিত্তে বিবাদ কৰিলে। থাৰ্ড টাইম, প্ৰথম আব্ৰাহাম, পিছত আৰু এটা, আৰু তাৰ পিছত তৃতীয়বাৰ আৰু এটা নাট খান্দি লয়, সিহঁতে তাৰ নিমিত্তে বিবাদ কৰিলে। তাতে ইছাকে তাৰ নাম চিতনা, বিপক্ষতা ৰাখিলে। আৰু সেই কুঁৱাৰ নামটো কি কৰিলে? চিতনা, মানে বিপক্ষতা। মই যিটো কৰিব বিচাৰে তাৰ বিপক্ষে তেওঁলোকে কাম কৰে দেই। 3টা কুঁৱা খান্দিলে। সকলে কয়, ইছহাকে 3টা কুঁৱা খান্দিলে। ইছহাকে मोनथाम देखो जाबाय, मोनथामबो सिख'नानै लाबाय। আপোনাৰ আশীৰ্বাদটো এনেকা কাঢ়িবৰ কাৰণে যত্ন কৰিব শয়তানে। আপুনি একো নাৰ্ভাছ নহ'ব, একো চিন্তা নকৰিব, আপোনাৰ কাৰণে প্ৰভুৱে ছাপ্লাই দি আছে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া। মোৰ জীৱনত বহুত এনেকে এক্সপিৰিয়েঞ্চ আছে, আৰু সেই এক্সপিৰিয়েঞ্চত মই কওঁ, মোৰ আশীৰ্বাদ কোনেও কাঢ়িব নোৱাৰে। সকলোকে মোৰ আশীৰ্বাদ কোনেও কাঢ়িব নোৱাৰে। মোৰ আশীৰ্বাদ ৰাও স্কুন হায়া। এতিয়া চাওক তলত কি আছে? আকৌ 22, আকৌ তেওঁ তাৰ পৰা গৈ আন এটা নাট খান্দিলে, তাৰ নিমিত্তে হলে সিহঁতে বিবাদ নকৰিলে। তাতে তেওঁ তাৰ নাম ৰহবত বহল নাম ৰাখি থলে। এতিয়াহে জিহুৱাই আমাক বহল ঠাই দিছে। প্ৰেজ দ্য লৰ্ড। 1 বাৰ 2 বাৰ 3 বাৰ কুঁৱা খান্দোতে কাঢ়িছে। 4 নম্বৰ যেতিয়া কুঁৱা খান্দিছে, তেওঁলোকে কাঢ়ি ভাগুৰি লাগি গ'ল যে আৰু ইয়াৰ পৰা আৰু এইটো আৰু আমি কাঢ়িব নোৱাৰে, কিমান কাঢ়ি থাকিম। আৰু 4 নম্বৰত তেওঁ তেওঁৰ কুঁৱাটো কাঢ়িব নোৱাৰিলে। স্কুনা হায়াকছে আৰু অবলা देखोनि नाम को मान जाहैबाय बियो रहबत, এবং रहबत बे देखोनि नामा रहबत, बे देखोनि नाम दोनबाय। और बिनि मात्रानो जाहैबाय, यार अर्थই হল বহল। এতিয়া মই বহল ঠাই, মই শান্তিৰে মই এতিয়া থাকিব পাৰিম। প্ৰেজ দ্য লৰ্ড। সকলোকে বহল ঠাই। যাবেছে কি কৈছিলে? মোৰ সীমা বঢ়াই দিয়া কৈছিলে নাই? এটা ইছহাকে বহল ঠাই পালে না নাই? বহল ঠাই পাইছে, আৰু তেওঁ আৰামকে আছে। সকলে বহল ঠাই, আৰাম ঠাই, বহল ঠাই, কমফৰ্ট জোন, য'ত নেকি দুখ নাই, বেমাৰ নাই, চিন্তা নাই, একো নাই, আৰামেই আৰাম। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। रहबत বহল ঠাই দেই, গজন শান্তিনি জায়গা। रहबत বহল ঠাই, শান্তিৰ জায়গা ইছহাকে থাকা নাই। প্রেজ দ্য লর্ড দেই। रहबत নাই জায়গাयावहाय, बे जेरै गुवार जायगायावहाय जे शान्तिनि जायगा, आरामनि जायगा, बाव इसाहाका थायाखै। बे रहबताव बे थायाखै। आं बेवहाय आङो शान्तियै थानो थाखाय आं इसोरनि आशीर्बाद आङो नागिराखै। ইছহাকে কৈছে কি মই रहबतত নাথাকো। অকলে ইছহাকে তেওঁ ক'লে মই रहबतত নাথাকো, মই আৰামত নাথাকো, মই শান্তিৰ জায়গাত নাথাকো, মই এনেকা জায়গাত থাকিম बेरसेबाলৈ যাম। মই এনেকা জায়গাত থাকিম, आं बेबायदि जायगायावसो थागोन, आङो शान्तिनि जायगायाव नङा, কিন্তু बेरसेबायाव थागोन आं। बेरसेबाया जाहैबाय, इयो जाबाय अरण्य, जेरावनाखि हागारा इस्माइलखौ लानानै बै बेरसेबा हाजोआव हाबहैदोंमोन, बे हाग्रायाव हाबहैदोंमोन ना। মই এই তাতেহে যাম, য'ত নাকি কি আছে হাগাৰৰ কাৰণে, য'ত নাকি হাগাৰৰ কাৰণে কুঁৱা আছে, য'ত নাকি হাগাৰৰ লগত ঈশ্বৰে কথা পাতিছে, ময়ো এনেকাই বেৰছেবালৈ যাম।
বুজিছে না? আমাৰতো যেতিয়া কমফৰ্ট জোন আহিলে, ভাল জায়গা আহিলে, শান্তিৰ জায়গা আহিলে, ধুনীয়া জায়গা আহিলে, ইয়াতে ঈশ্বৰে বিৰাট অন্যায় ঈশ্বৰে বৰ মৰম কৰিছে, না বোলে বেমাৰ, না বোলে দুখ, না বোলে অভাৱ, ল'ৰা ছোৱালী বৰ শান্তিতে আছো। ইছাকে এনেকা জায়গাত থকা নাই, বুজিলে? ক'ত থাকিব? য'ত কুঁৱা আছে। দেখোন ক'ত যাব? য'ত কুঁৱা আছে। ক'ত যাব? য'ত ঈশ্বৰে কথা পাতে। परमेश्वर हमसे बात करेगा, वही जगह में हम बैठेगा। मा मिनिस्ट्रि मोनलाय? जायन हाजो? Zion Cruz New Life Church. हा? Zion Cruz New Life Church. জায়ন ক্ৰুজ নিউ লাইফ চাৰ্চৰ জাগাটো পৰ্বতৰ ওপৰত। হয় না নহয়? য'ত নাকি জংগল, য'ত নাকি কষ্ট, য'ত নাকি ঈশ্বৰে কথা পাতে, য'ত নাকি জীৱন জল পায়, তাতেহে আমি থাকিম। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া, হালেলুয়া। জীৱন আছে, জীৱন আছে। যদি আশীৰ্বাদ যদি বিচাৰে, প্ৰভুৰ লগত কথা পাতিব বিচাৰে, 3 দিন প্ৰগ্ৰাম লৈ, 4 দিন প্ৰগ্ৰাম লৈ, 1 সপ্তাহ প্ৰগ্ৰাম লৈ, 10 দিন প্ৰগ্ৰাম লৈ, 21 দিন প্ৰগ্ৰাম লৈ, 40 দিন প্ৰগ্ৰাম লৈ পায়, যিশুৰ লগত কথা পাতিবলৈ পৰ্বতৰ ঘূৰি যোৱা। মই কম, প্ৰভু আপোনাক এনেকা ধৰণৰ ভাল পাব, এনেকাই কাৰণে আপোনাক কি কৰিব? পালিচ মাৰিব। পালিচ, 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 ৰেন্দা মাৰিব, চিকচিকা হ'ব, চাফা হ'ব। মোৰ গাত পৰিব লাগিলে পিছলি পৰিবা, কাৰণ মই যিশুৰ দ্বাৰাই, তেওঁৰ অভিষেকৰ দ্বাৰাই মই পুৰা আছে। মোৰ শৰীৰটো, মোৰ জীৱনটো এনেকুৱা তেল তেল কৰিছো, যেনেকে হাৰুণৰ মূৰৰ পৰা দাঢ়িলৈকে তেল ওলাইছে আৰু পৰি গৈছে বস্তুলৈ আৰু ভৰিলৈকে। আৰু সেইকাৰণে হাৰুণ য'ত যায় তাতেই আশীৰ্বাদ, তাতেই 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 প্ৰভুৰ আশীৰ্বাদৰ ফল ধৰে। আপোনাৰ ভৰিটো হাৰুণৰ অভিষেক আহিব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া, হালেলুয়া। ঈশ্বৰে আশীৰ্বাদ কৰক। ক'ত থাকিব আপুনি? কমফৰ্ট জোনত? আপুনি ৰহবতত থাকিব? ক'ত থাকিব? সুধকচোন, ৰহবতত থাকিব না বেৰচাবাত থাকিব? সুধকচোন, আপুনি ক'ত থাকিব? ওচৰজনক সুধক, আপুনি ক'ত থাকিব? ক'ত থাকিব? ৰহবত নে বেৰচাবা? ৰহবততো বিৰাট আৰাম, বিৰাট কমফৰ্ট জোন, শান্তি, শত্ৰু নাই, শত্ৰু নাই দেই। আৰু বিবাদ কৰা নাই বুলি কৈছে ৰহবতত দেই। শত্ৰু নাই, একো মানে দুখ কষ্ট নাই, শান্তি ৰহবতত। কিন্তু ইচ্ছা যে মই নাথাকো, মই নাথাকো, आं थाया, आं थाया, रहबतआव आं थाया, आं बहा थागोन? बेरसेबा, अरण्যৰ মাজত, য'ত নাকি কুঁৱা আছে। বেৰসেবা, য'ত নাকি ঈশ্বৰে কথা পাতে, আৰু তাতেহে মই যাম। প্ৰেইজ দ্য লৰ্ড। বাইবেলত বহুত জনৰ ব্যক্তিৰ লগত দেই এলিছাৰ লগত, এলিয়াৰ লগত বেৰসেবাত কথা পাতিছে দেই। জাকবৰ লগত বেৰসেবাত কথা পতা আছে, ইছাকৰ লগত বেৰসেবাত কথা পতা আছে। ঈশ্বৰে কথা পাতে বেৰসেবাত। আৰু হাগাৰৰ লগতো বেৰসেবাতেই কথা পাতে ঈশ্বৰে। সেইকাৰণে ক'ব, ময়ো বেৰসেবাত যাম আৰু বেৰসেবাত ঈশ্বৰৰ লগত কথা পাতিম। প্ৰেইজ দ্য লৰ্ড। যিজনে ঈশ্বৰৰ লগত কথা পাতে, সেইজনৰ ওচৰত শয়তান যাব পাৰিব? পাৰিব? নোৱাৰে, নোৱাৰে। কাৰণ তেওঁ লগে লগে বাপেকক কমপ্লেইন কৰিব, হয় না নহয় দেই? সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কয়? কাজিয়া কৰিলে ক'লে, ঐ পিছপাদুম লৈ শুনৈ, কয় না নকয়? কয় ন? সৰু ল'ৰা ছোৱালীয়ে কি কয়? ঐ নজকাবি, বাপেক আহিছে, দিগদাৰ আছে, কয় না নকয়? মাতিৰ ক'লে পালা পালা পালা, বাপেক আহিছে, কয় না নকয়? বুজি পোৱা নাই? বাপেক আছে ওচৰতে, কথা পাতি আছে মোৰ লগত। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া, হালেলুয়া। ইছাকৰ বহুত
ধুনীয়া ধুনীয়া বিষয়টো আছে যেতিয়া বেৰশেবাত গ'ল দেই মই আকৌ ক'ব বিচাৰিছোঁ যেতিয়া তেওঁ বেৰশেবাত গ'ল গৈ পোৱাৰ পিছত তেওঁ বেৰশেবাত আকৌ তেওঁ কুঁৱা খান্দিলে এইটোহে ইয়াৰ আচল কুঁৱা বুজিলে যেতিয়া বেৰশেবাত তেওঁ গৈ পালে তাতে তেওঁ নিজৰ তম্বুটো বহল কৰিলে লিখা আছে যেতিয়া তেওঁ বেৰশেবাত গ'ল তেতিয়া তাতে তেওঁ এটা যজ্ঞ বেদীও বনালে তাৰমানে এইটো পাৰ্মানেণ্ট ইষ্টাব্লিছ আপুনি যেতিয়া কলহৰ পানী ভুৰ হৈ থাকিব যেতিয়া আপুনি বেৰশেবা নিচিনা জেগাত আপুনি নিজৰ ঠাই স্থাপন কৰিব তাত ঈশ্বৰে আপোনাক সদায় কথা পাতে আৰু তেনেকুৱা ব্যক্তিৰ লগত কৈছে কি হে মোৰ ল'ৰা হে মোৰ সন্তান হ'ব হে মোৰ সন্তান তুমি ভয় নকৰিবা মই তোমাৰ লগত আছোঁ কথাটো এই লাইন দি নহয় মই জাষ্ট ক'ব বিচাৰিছোঁ কাইলৈ আপোনাৰ না বোলে মোবাইল কাম কৰিব না বোলে পইচাই কাম কৰিব না বোলে বস্তু পাব আৰু দেই আপোনাৰ বেংক একাউণ্টত যাব বেংক একাউণ্টতো আপোনাৰ কি হ'ল সাৰ্ভাৰ ডাউন বোলে আৰু আপোনাৰ একাউণ্ট হেক হৈছে বোলে উমুক তুমুক হৈ পেলাই আপুনি কি হ'ব আপোনাৰ নামত নাম্বাৰত আপোনাৰ 10 লাখ আছে 20 লাখ আছে একাউণ্টত কিন্তু এক পইচাও আপুনি নাপায় কি হৈছে জানে দেই খুব কম দিনৰ ভিতৰত যদি যুদ্ধটো যদি ডিক্লেয়াৰ হৈ যায় তাৰ আগতেই আমাৰ দেশখনক কি হ'ব যে ইমাৰ্জেন্সি লাগু হৈছে এতিয়া আপুনি বেংকৰ পৰা টকা পইচা আপুনি নাপাব দেই ইচ্ছামতে ওলাবলৈ সেই সময়ত যেনেকৈ কোৱা হৈছে একজন মানুহৰ তাতে 2000 হে আপুনি ওলাব পাৰিব 2000 হে ট্ৰানজেকশ্যন কৰিব পাৰিব ইয়াৰ বেছি নোৱাৰে ক'ত মৰে মৰ আৰু কাইলৈ আপোনাৰ এনেকুৱা ধৰণৰ ক্ৰাইচিছত আহিব আৰু সেইটো চিটুৱেশ্যনটো আহি আছে মই সেইকাৰণে কৈছোঁ যে ইছাকৰ সময়ত যিটো নেকি আকাল হৈছে আমাৰো এইটো আকাল হ'বলৈ গৈ আছে আপোনাক যেতিয়া আকালৰ কাৰণে আপুনি পলাব বিচাৰিছে ক'ত পলাব ইছাহাকক কৈছে এই ইছাহাক দেবুং এই ইছাহাক আকাল আহিছে তুমি পলাব বিচাৰিছা তুমি নপলাবা তোমাৰ লগত মই আছো যি ঠাইত তুমি আছে সেই ঠাইতে খেতি কৰা মই তোমাক খেতিৰ ফল দিবলৈ গৈ আছো